Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই আছো ৰেপিডো মাৰিব মানে বাইকখন আছে মোৰ ইয়াতে. This is my bike. ফকাছে নলয় এটাত অলছি. এতিয়া মানে টাইম হ'ল দেৰি 11:14 হৈ গেল ওলতে কাৰণ ভিডিঅ' হোৱা নাছিল আপলোড. এতিয়া বঢ়িয়াকে ইয়াতে ৰুটি কিবা এটা খাই লওঁ. পুৰা হুৰিতাত খাই লৈ ফেলে অনলাইন হ'ব আৰু অনলাইন হোৱা নাই বৰ্তমানলৈ কাৰণ খোৱা লোৱাটো জৰুৰী ৰুমত চাহো খোৱা নাই মানে আটা ঘাটিকে খালি ওলাই আহিছোঁ. এতিয়া বঢ়িয়াকে পিনে পাৰ হৈ এংগা ৰুটি হ'ব না হৈছে না এই ৰেপিডো মাৰি আছো জমেটো মাৰা বন্ধ কৰিলো বেলেগ মানে হয় না বঢ়িয়া ৰুটি খাম ৰুটি দিয়া বহুত দিন মানে তোমাৰ ৰাতি ৰুটি মাৰি আছিলো সেইকাৰণে অহা নাই এক বঢ়িয়াকে ৰুটি হওক দেখাইছো এই বঢ়িয়া বাচন নাই হ'ব কথা নাই মানে গাইছ লাল চাহ বিচাৰিছিলো নাপালো হ'লেও গৰম গৰম ৰুটি পাইছে আৰু হৈ যাব হা বুজা নাই গৰম গৰম করে খাই লৈ ফেলে জাষ্ট অনলাইন হৈছিলো আৰু ভাড়া লাগি গেল কাষ্টমাৰৰ নাম হৈছে আদাৰ্ছ আৰু যাব বোলে কামাখ্যা ৰেলৱে ষ্টেচন মানে লাম্বা ভাড়া সেইকাৰণে বোলো যাওঁ নে কি ব্লগ পটাপট পিক আপটো কৰিলোঁ আপোনালোকে মটৰ ব্লগিং চেক কৰক হেল্ল' মাইক টেষ্টিং চাউণ্ড পুৰা আহি আছে না এই ফ্লিপকাৰ্ট মিনিটছত দাদা মানে কাষ্টমাৰ লোকেশ্যন পাবাই হেল্ল' ডিউটি আৰম্ভ কৰোঁতে 11:33 হ'ল 11:33 দেখা পাইছেনে নাই গম নাপাওঁ কাৰণ ৰ'দটো বহুত আছে ব্ৰাইটনেছটো কম ডিছপ্লেখনৰ ৰ'দত আৰু এনে মজা এনে গুলিটোতে ৰ'দত মই দেখা পাওঁ কিন্তু কেমেৰাত নুঠে এতিয়া পিক আপ লোকেশ্যনটো আহি পালোঁ কিন্তু কাষ্টমাৰ আছে ক'ত ফোন কৰিব লাগিব ইধৰ এভে কাষ্টমাৰ ৰ'ব ফোন এটা মাৰি লওঁ কাৰণ প্ৰাইভেট নাম্বাৰ না দেখাব নোৱাৰা आप ही हो क्या अदर्स अच्छा ठीक है थोड़ी देर बात कर रहे थे साला ओटीपी बोलिए बोल दीजिए एक बार फिर सबमिशन को बोल दीजिए छोड़ दिए फिर हम গাইছ একেবাৰে টাইম নাপালোঁ ভিডিঅ' কৰিব কাৰণ মানুহটো আছিল ফোনত ফুল বিজি এতিয়া এইফালে জাষ্ট ড্ৰপ কৰিছোঁ তোমাৰ এইখন কি কামাখ্যা ষ্টেচনত এতিয়া জাষ্ট পইচা ক'লোঁ 74 গাড়ী বোলে আগত ল'ব লাগে পইচা দেখাইছিল 84 দিছে মোক 78 আৰু কাষ্টমাৰে দিছে মোক 113 টকা কিলোমিটাৰ হিচাপত আৰু গুগল পে'টো খুলি ফেল দেখাই আছোঁ ৰ'ব গুগল পে' QR আদাৰ্ছ গুপ্তা 113 টকা অ'কে মজা পইচা হৈ গৈছে মানে 10 টকা হিচাপত আৰু পইচা বাঢ়াই দিম বুলি কৈছিল মই বোলো দে হ'ব দে মজা ফেণ্টাষ্টিক এতিয়া আৰু নেক্সট ভাড়া লাগে নেকি চাওঁ অকণমান আগে দিওঁ যিহেতু কৈছি নেকি কাজিয়া কৰি লাভ নাই কেনে এটা বিউটি গাইছ মানে তাতে ভাড়াটো নুমে ফেলে কামাখ্যা ষ্টেচনৰ ভাড়া নুমে ফেলে আৰু ভাড়াই লগা নাই সেইকাৰণে আহি আছোঁ চেণ্ট্ৰেলজনৰ ফালে মানে মোৰ পল্টন বজাৰ চাইডে ইফালে ভাড়া পাই যাম টেনশ্যন নাই সেইটো চাইডে মানে ট্ৰেইন অহা নাই ট্ৰেইন আহিলে ভাড়া লাগিল হয় কিন্তু কোনে ৰখি থাকে ইয়াৰ বঢ়িয়া ভিউ লৈ পেলাই যাই আছোঁ বৰ্তমান আছোঁ তোমাৰ এইখিনি এই কি বুলি কয় এইটো ভৰলু ফ্লাইঅভাৰৰ ওপৰত ভৰলু যিখন নতুন ফ্লাইঅভাৰ এখন গাইছ ফাইনেলি ভাড়া এটা লাগি গৈছি মানে টাইমে নাপালোঁ এই ফ্লাইঅভাৰৰ ওপৰত থাকোঁতে ভাড়া লাগিছিল সেইকাৰণে চিধাই আহিছোঁ ড্ৰপ কি পিক আপ লোকেশ্যনত এইটো আৰু 120 মিটাৰ আছে এইটো ভৰলু নদী মানে শান্তিপুৰৰ ৰাস্তাটো আৰু এইখন কলেজ যি আছে সন্মুখত কিবা কলেজ নামটো পাহৰিলোঁ ইয়াতে আছে পিক আপ লোকেশ্যন আৰু আছে মানে মানুহটো আপি নহয় এই কাষ্টমাৰটো আপি এতিয়া পিক আপ কৰিব আহিছে এইটো নেকি ৰহি থকাটোৱে চলি দি আপুনি নেকি ঘূৰাই লওক গাড়ীখন অ'কে অ'টিপিটো দিয়ক কি ক'লে 3072 ডন বস্কো ইনষ্টিটিউট 8.7 কিলোমিটাৰ উঠক এইটো ল'ব
হৈছে না অনলাইন নেব না এইটো 73 দেখাচ্ছে থ্যাংক ইউ গাইস মজাকে মানে ড্রপ করে দিলেও গান ফাটে গেছে বিদ্যা ডনবস্কো মানে তোমার এইখানের উপৰত আছে ডনবস্কোর উপৰত পাহাড়ের উপৰত এটা যাং নামি আর পে আর পানি পিয়া লাগছে তামাম কি ট্রাফিক জামত ফাঁসিছো ভগবান মানে রেলগেটো দুখনকে রেল আইছি মানে ট্রেন আইছি পগলা আইছো রকি রকি তো রোদ ইফালে ভগবান যি নহওক ভাড়াটো কমপ্লিট হৈ গেল 73 নেকি 74 দেখাইছিল 80 টকা দিছি মজা কিন্তু কষ্ট হৈছে দেই ভাই 9 কিলোমিটার মান আইছো একদম মানে বেয়া কষ্ট হৈছে এটা কত ঠান্ডা ঠান্ডা পানী কিনি ফেলে খাও এটা এতিয়া মনটো শান্তি করব ঠান্ডা পানি হওয়াতে পাম इधर पूछने का नहीं सीधा निकल लेने का অফকরণ নিনজা টেকনিক স্ট্যান্ডাল দিছো গেরা তালা করেছো বন্ধ হয়ে গেছে সাইড স্ট্যান্ড কাট অফ সেন্সর আছে এই কারণে এইটো এটা থৈ দাও পানী এটা আর নিজে লৈ লম বাকিটো বাৰু পইচাটা তাতে দি দিম নাকি ঠান্ডা বেশি হয় না হ'ব বেশি ঠান্ডা হতে না বেয়া ক'ত আছে কাউন্টার এই দাদা পানী এটা দেখ গাইস পুরা পানীটো খাও খাই লৈ ফেলে আৰু ভাড়া লাগে নেকি চাও গাইস ভাড়া এটা মাছছো ধৰিলো তোমাৰ এই কি বুলি কয় ডনবস্কোৰ পৰা এটা ভাড়া মাছছো মাছ খোৱা বাছ ষ্টেণ্ডক লাগি সেইটোত পাইছিলোঁ মই তোমাৰ 110 টকা তাৰপিছত আকৌ এটা বৰ্তমান ভাড়া লাগছি কাষ্টমাৰৰ নাম হৈছে সৌম্যাজিত নেকি সৌম্যাজিত নামগিলাও কিবা মস্ত টান টান এতিয়া যাব বোলে এখেত মালিগাঁও এতিয়া যাওঁ পটাপট পিক আপ কৰবা মানে কাষ্টমাৰ বোলে ৰেডি হৈয়ে আছে মই গেল লগাব হৈছিলোঁ ক্লাছ 5 নধৰাকে এইমাত্ৰ উৰে গেল হয় দিনক এতিয়া আপোনালোকে মটো ব্লগিং চেক কৰক পিক আপ কৰবা যাওঁ মস্ত টান জোতাবাই নৰি অটিপিটো দিব 9685 एक लखन में तो आप कब जाओगे 10 किलोमीटर बरपेटा रोड हम जाएगा डॉ आओगे आओगे मोबाइल को डालने के पॉकेट में चलो मोबाइल के बाद कौन आएगा यहाँ पे ब्लॉग उठाओ सेकंड पे दो कंप्लीट कर दो 120 ओके ओके थैंक यू दिया गाइस एकदम मजा कस्टमर 120 দেখাইছে 150 দিছে রাখি দিয়া কাই হাই হাই এই হই না বাট মানে ব্লগিং করবে দিগদার হয় গম পাই না মানে ঘটনাটো হৈছে কি মোবাইলটো ধৰিছে মস্ত ওজন চাচোন একদম মানে হেলমেটটো টানি লৈ যায় তলত দেখি বিৰাট ওজন পায় মাথাটোত সেইকাৰণে খুলি লৈ আহিব লগা হয় স্যার ভাল না মজা কেনেকুৱা ভাড়া এটা ভাল কাম করছে নহয় এই লেফট সাইডৰ ইন্ডিকেটর দি রাইট টার্নিং লৈ আহিছে আহি পিনি মই কম ভাবছিলো তাৰপিছত আৰু লাগ নাপালো ক'ব পৰাকে ক'ৰ পৰা আনলি ভাড়া পল্টন বজাৰৰ পৰা কিমান ললি এই সুন্দৰ ল'ব লাগে বেছিকে হা ইয়াৰ পৰা ক'ত যাম এতিয়া মানে ফিক্স হোৱা নাই
ভাড়া লাগে নেকি চাওঁ, যদি লাগে লাগিলে নালগিলি আৰু ওলাই যাম আৰু গুৰেশ্বৰত নহয়, কৰৰাত পাৰচালি নহয় বেলকনাত ওচৰতেচোন। আমাৰ ঘৰ পাৰ হৈ পেলাই কৰলা পাৰ হৈ বেলকনা বঢ়িয়া সেইটো চাইডৰে। পিছে ইনকাম কেনেকুৱা? মাজতে মাজতে ইনকামটো এনে কিমান মান থাকে? এনে 2,000 মান থাকে না একদিনত? একদিন 2,000 কাৰণে বিল্ডিং বনাব হয়নে? থাকিব লাগে ভাল, বহুতে মাৰে 2,000 কেনেকে মাৰে তাকে হ'ব হয়নে? সুন্দৰ শ্বুট কৰা নাই আকৌ, ভিডিঅ' শ্বুট কৰিব লাগে। এ এনকে ইউটিউবাৰ হবি, মোবাইলে আনিব পাৰে। চাবি পাত আকৌ লটটো লৈ গেল। ইয়াৰ ওলাই যাওঁ, এইখিনি জেগাত নালাগে ভাড়া, এই ইমান মানক লৈ গেলি লাগে অনলাইন ভাড়া। ইয়াতে আৰু অফলাইন খুজিব ইচ্ছা নাই, এই বাৰ্গেনিং কৰি থাকিব ইচ্ছা নাযায়। ভাড়া লাগলি লৈ আহিব ভাল, এতিয়া 120 টকা দেখাই যি 150 টকা দিছি, কোৱা একো নাই এনে দি থাকে। মোক 92 হৈছিল, 100 টকা হচ্ছি নেদে বোলে, কৈছো কিয় লাগে? কৰবাত 30 টকা এক্সট্ৰা দি থাকে যি। যা যো, এই মই যাওঁ দে, ওলাই যাওঁ। চলো গাইস, আভি ভাড়াটো ইয়াতে নালগিব, এই বাল কোনখিনি নে ক'ত যাবা দিব মোক, দে হ'ব দে। इधर तामोल सामोल मिलेगा लेकिन खाने का मूड नहीं है, মানে একদম ঠাণ্ডা জায়গাত মানে তামোল চিগাৰেট খাই ভাল লাগে। গৰম পৰি থাকিলে মানে ইচ্ছা নাযায় চিগাৰেট টানবা। এতিয়া ক'ত এইখিনি জেগা ঠাণ্ডা, এইখিনি জেগাত বঢ়িয়া চায়াত বহি পেলাই টানেংগা না। ইয়াৰ আৰু নেক্সট ভাড়া লাগিলে লগ পাই আছো, ঠিক আছে। বৰ্তমানলৈ ইনকাম দেখাইছে দে তোমাৰ 335 টকা। গাইস এটা ভাড়া লাগছি, মানে কামাখ্যা ষ্টেচনৰ পৰা মই চিধা ওলাই পেলাই গুচি আহিলো। অহাৰ পিছত মানে এতিয়া বৰ্তমান এই শুক্লেশ্বৰ মন্দিৰৰ এইখিনি পাইছো। ফেঞ্চি বজাৰখন পাৰ হৈ আছিলো, আকৌ অৰ্ডাৰ লাগছি ফেঞ্চি বজাৰৰ পৰা ভাড়াটো যাব বোলে ধাৰাপুৰ। সেইকাৰণে মানে লাম্বা ভাড়া দেখা পাই একচেপ্ট কৰিছো, কিন্তু যাওঁতে গান ফাটি যাব মই গম পাইছো। ট্ৰাফিক জাম চাগে, মানে কোনোফালে হিলবা জেগা নোহোৱা কৰি দিছি, পগলাই যাব লাগিব পগলা। কি কৰবি হৰি হৰি, এই চালা বাইক চলাই চলাই মোৰ তাপলে বিহে গৈছি এতিয়া। অনুভৱ কৰি আছো লাহে লাহে, পাৰলি মই এখন মাৰুতি লৈ ল'ব লাগিব গম পাইছা না। মাৰুতি লৈ পেলাই ওলা উবেৰ মাৰা কৰি লাগিব কাৰেদি, তেতিয়া অলপ কষ্টটো কম হ'ব কমচে কম। বাইক চলাব ইচ্ছা নোহোৱা হৈছে আৰু, কিমান চলাবি ভগৱান, তাপলে বিহে যায়। উপায়ো নাই দেচোন, নচলালেও নহয়। এই ট্ৰাফিকৰ মাজে মাজে যাই আছো, ঘণ্টা কোনোবাখন জেগাত লাগিব, গাড়ী চাড়ী লাগি যাব, হাগা লাগি যাব। যিমান গাড়ীত খুন্দা লাগে লাগক, খালি অদি মাৰ্চিডিজত নালাগিলে হ'ল। সেইখনত ভয় লগা। বেলেগ গাড়ীৰ কাৰণে টেনচন নাই, সৰু সুৰা গাড়ীত ইমান মাইণ্ড নকৰে, কিন্তু যদি অদি চদি লাগি গেল, হায় হায় হায়, মোৰ চেফগাৰ্ডডাল লাগিলেতো এনেই ৰখি লৈ যাব। সেইগিলাই ভয় লাগে। হয় দুৰ্ঘটনা নহওক, কিন্তু ট্ৰাফিক জাম বহুত আছে ইয়াতে, অশান্তি লাগছি। গাইস পাইয়া গেলাম কাস্টমাৰ, এইটো বিশৱান লেকচাৰে মাৰি আছে। ये लीजिए OTP बताइए। 5654 5652 54 कितना किलोमीटर है? 13। बाप रे, पूरा ट्रैफिक जाम है। ओके, लोकेशन पता है मेरे को, चलो। ओके चलिए, ठीक हो गया ना गाइस। কাস্টমাৰক কৰি দিলে দব, পইচা দিছে 170। কাস্টমাৰে আৰু দেখাইছে তোমাৰ 153 कैश कलेक्शन। कलेक्ट कैश हो जाओ भाई, हो जाओ। ब्राइटनेस कमेंट होगा 5 स्टार। ओके हो गया। 480 দেখাইছে এতিয়া বৰ্তমান। এই ধুলা মোবাইলৰ ধুলা চাৱে ইমান ধুলা আছে। বাদ বৰ্তমান আহিছে ধৰাপুৰ। দিছ ইজ দ্য লোকেশ্যন। এতিয়া ইয়াৰ পৰা ঘূৰি পেলাই যাওঁ, ভাড়া পালেতো ভালে, ভাড়া নাপালেও আৰু উপায় নাই আৰু। কি ট্ৰাফিক জামত ফাঁচিছে, ভাবছিলো ভিডিঅ' কৰিম আৰু ভাবিলো নৰা পাওঁ। বালা কিবা মুখত সোমাই গৈছে, ঠেচ খাই আছে, অশান্তি লাগি আছে। গাইছ বৰ্তমান মই আছো ধাৰাপুৰৰে কোনোবা এখন গাঁৱত। এই গাঁৱৰ ভিতৰত মানে উবেৰ এপটো অন কৰি দিছিলো, এইটো উবেৰ এপ।
ড্ৰপ জ্যোতি বুলি আছে না, এই জ্যোতি নাম। মানে ভাড়া এটা লাগছিল লাম্বা, যাব লাগে তোমাৰ ভেটাপাৰা, চিনি পাইছি না? ভেটাপাৰা যাব লাগে, ইয়াৰ পৰা 23 কিলোমিটাৰ দূৰ। এই মেপখন খুলি লৈছোঁ, 23 কিলোমিটাৰ। এই চালা কিয় উঠা নাই, এয়া 23 কিলোমিটাৰ দূৰ। ধুলো কিন্তু তামাম লাগছি দেই। 23 কিলোমিটাৰ দূৰ, কিন্তু লাক মানে ইমানে ভাল যে হাইৱে যাব পাৰিম পুৰা। বুজিছা, হাইৱে যাই পেলাই একদম ফাই যাব পাৰিম, টেনশ্যনে নাই, বেছি টাইম নালাগে। ফ'কাছ লওঁতে কিন্তু বহুত টাইম লাগে দেই। ফ'কাছ লৈছি এই যাক ভেটাপাৰা, হাতীগাঁও, এই ভেটাপাৰা গ'লে লোকেশ্যন একদম মজা। ফাই গেলি হ'ল। পইচা দেখাইছিল বোলে কিবা 230 টকা নে কিবা, 250 দিম বুলি কৈছে, টেনশ্যন নাই। এতিয়া যাই পেলাই পটাপট ড্ৰপ কৰোঁ। আইটেম এইটোৱে, মানুহ নাযায়, পাৰ্চেল কাপোৰ এই অৰ্ডাৰ দিয়া কিবা মিছ'ৰ পে নে আমি এই ফ্লিপকাৰ্টৰ পে, মানে পেকিং খোলাই নাই, এনেকৈ আকৌ এইটোত ভৰাই পেলাই দি দিছি। এতিয়া যাই পেলাই ড্ৰপ কৰিব লাগে, বলক পটাপট যাওঁ। গাইছ আহি পালোঁ ভেটাপাৰা, আৰু বঢ়িয়াকৈ পাৰ্চেলটো দি দিলোঁ অলপমান আগত। আৰু মই এপত পাইছোঁ 201 টকা, মানে টেক্স কিছু কাটেই। 213 টকা দেখাইছিল, 201 টকা দিছিল। দিনক মই কাষ্টমাৰৰ পৰা 250 টকা পাইছোঁ, ফেণ্টাষ্টিক, একদম মজাদাৰ। এতিয়া আৰু বৰ্তমান ভাড়া চাড়া লগা নাই, ৰেপিড'টো অনলাইন হৈ আছোঁ। যেতিয়া লাগে তেতিয়া দেখাই আছোঁ, বৰ্তমান আৰু দেখাব লাগে একো নাই। দিছ ইজ দ্য ভেটাপাৰা ৰোড। আৰু কি দেখাম গাইছ, লাগি গ'ল ফাইনেলি এটা ভাড়া। কাষ্টমাৰৰ নাম হৈছে ইমৰুজ। আহি পাইছোঁ লোকেশ্যন, এখন গেট তলত আহি আছোঁ বুলি কৈছে, সেইকাৰণে ৰখি আছোঁ। কাষ্টমাৰ যাব বোলে ISBT। এতিয়া চাওঁ, আহক পিক আপ কৰোঁ। আৰু কেইটকা দেখাইছিল মই পাহৰিলোঁ, 99 নে কিবা এনেকুৱা কিবা দেখাইছিল। যাই পেলাই গম পাম একজেক্টলি। গাইছ কাষ্টমাৰটো আনি পেলাই ড্ৰপ কৰিলোঁ ইয়াতে ISBTত, এই ISBTখিনি। কিন্তু এটা পানতি কাম কৰিছে কাষ্টমাৰে, মই নাচালোঁ, ঘণ্টা চালি বালেও নানিলোঁ সিহঁতক কাষ্টমাৰক। এই চাচোন, মানে কাষ্টমাৰে পে'মেণ্ট বোলে অনলাইন কৰিয়ে দিছে। এই ট্ৰিপটো মানে এণ্ড কৰাৰ লগে লগে শেষে হৈ গৈছে, আকৌ পে'মেণ্ট চেমেণ্ট নাহিলে। এতিয়া 99 নে কি দেখাইছিল, পইচা দিছে মোক 83, মানে বাকীখিনি টেক্স কাটছি। কিন্তু এই মালটো মই এতিয়া ওলাব নোৱাৰোঁ, চাওচোন ইয়াতে এইটো আৰ্নিং 83 ৰুপিজ কেছ আউট। কেছ আউট কৰিব যাম, কি লেখা আহিব চাবি, এয়া কমপ্লিট 25 অৰ্ডাৰ, ইউ কেন ইউজ কেছ আউট আফটাৰ কমপ্লিটিং 25 ট্ৰিপ। মানে মই 25টা ট্ৰিপ মাৰিব লাগিব, তাৰ পিছত কেছ আউট কৰিব পাৰিম। 25টা ট্ৰিপ মাৰাক লাগি হ'ব, গোটেই পইচা কাটি শেষে কৰি দিব। ঘণ্টা পনতি লাগছে, এনে নহ'ল 13 কিলোমিটাৰ হৈছে। বেয়া লাগি গৈছে মন চন। দিনক বাদ দিয়ক, আৰু বেয়া দিন বুলি ভাবিব লাগিব। এইটো পইচা নাহে আৰু সেইটো ভাড়া ফ্ৰীতে মাৰা। এতিয়া আৰু চাওঁ, দুটাতে অনলাইন আছোঁ, ৰেপিড' আৰু উবেৰ। এইবাৰ হ'লে আগতীয়াকৈ সুধি ল'ম ঘণ্টা, যদি পে'মেণ্ট কৰা আছে বুলি কয় না নেনাও। কিয় বেলেগৰ তাত যাকে যায়, বেলেগে নিবুজা, মই নেনাও। মই পইচা ওলাব নোৱাৰোঁ না, মই হাই যাম, বেয়া লাগছি। গাইছ ভাড়া চাড়া আৰু লগা নাছিল, সেইকাৰণে বঢ়িয়াকৈ এটা ৰখি আছিলোঁ। যিখিনি জেগাত মানে লাষ্ট ক্লিপটো দেখা পাইছে, সেইখিনি জেগাতে আছোঁ, বাইক চাইকতে। এটা আমাৰ ভাই দুজন লগ পাইছোঁ, ভিডিঅ' চাই পেলাই মোৰ। একদম থেংক ইউ ভাই। ঘৰ ক'ত তোমাৰ? ভাইৰ কাৰণে ভাল পোৱা আশীৰ্বাদ সকলোবিলাক থাকিল। আপোনালোকে যিজনে মানে মোৰ ভাইৰ ভিডিঅ'বিলাক চাই আপোনালোকে ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মানে এনেকুৱা সুন্দৰ মানে ভাইৰ বিহেভিয়াৰ, মানে ব্যৱহাৰ বহুত ধুনীয়া, মানে ভাই আই লাভ ইউ, মানে আগবাঢ়ি যোৱা ভাই। এই গাইজ মই বেলুন ফুলা দিছোঁ, এই চব প্ৰশংসা। আৰু ইয়াতে আমাৰ ছাৰ আছে, মজা, নাইচ টু মিট ইউ। থেংক ইউ, মই ধুবুৰীৰ পৰা বঢ়িয়া। ভাল লাগে আৰু বাকী এটা আড্ডা দি থাকি পেলাই ভাল লাগছে। ভাড়া লগা নাই, কিন্তু নালগাৰ আপত্তি নাই আৰু এনেকুৱা মানুহ লগ পাই গ'লে আৰু কি লাগে। ভাইৰ কাৰণে মানে বহুত ধন্যবাদ। মানে ইমান ভালদৰে ব্যৱহাৰ কৰাৰ কাৰণে, মানে জাষ্ট মই মাত্ৰ ইউটিউব ইনষ্টাগ্ৰামত চাওঁ যে ভিডিঅ' বনাই, কিন্তু ভাইৰ ব্যৱহাৰ এনেকুৱা ভাল, মানে কি ক'ম আৰু, ক'বলৈ একো নাই। আগবাঢ়ি যোৱা ভাই, ভাল পোৱা থাকিল। মোৰ একদম মানে বেলুন ফুলাই দিছি মনটো, গম পাই না, একদম উঠি গৈছে। চাহ কিবা খাবা? এই খাব লাগব, এই চাহ তাহ খাব লাগে একেলগে ন। এই চাহ পুৰা একদম ফুলকে দিছিলো। থেংক ইউ ভাই, এই পূৰ্বু পুৰা ফুল আছে। মানে বিয়ার সত্যি ভাই কিন্তু চাকরি লাইলো, দেখে নেই চাকরি লাইলো। আর ভাইও মানে ভিডিও বানাই আছে, তো থ্যাংক ইউ ভাই চাকরি লাইনোর জন্য। একদম মজা। থ্যাংক ইউ ব্রাদার। ওয়েলকাম। এই নাস্তা কি ললো?
না পকৰি হ'ব না থ্যাংক ইউ এই পকৰি ল'ম নহয় চাহ অ ৰাজা পকৰি দিয়া 10 টকাত খাই ভাল লাগিলে আৰু ল'ম ভাল নালাগিলে আৰু ভাল লাগিছে ইমান ভাল পোৱা ট্ৰিটমেণ্টটো ভাল লাগিছে মোৰ অ থ্যাংক ইউ এনেই মই বেলেঞ্চ বোলে দি খুলি আছো আৰু বোলাব বন্ধু এই বঢ়িয়া। এনেকৈ থাকিব লাগে এক সেকেন্ড ল এই চাবি পড়ব মই কেনকে লওঁ অ এতে লওঁ না ভাত পুতৰা কৰি খাব লাগে হা ভাত পুতৰা কৰি খাব অ লাগে মিলি জুলি হ'লে পকৰিটো ভাল বন্ধুত্ব বাৰে সম্পৰ্ক ভাল হয় এই পকৰিটো বঢ়িয়া লাগিছে না মোক ভাল পাইছে থ্যাংক ইউ ফৰ দা কি কয় কচোন দেচোন ইংলিছ ক থ্যাংক ইউ ফর দ্য ট্রিটমেন্ট হা and your behavior ওই বাপরে wow behavior that like that look like a wow জাস্ট লুকিং behavior. লাইক এ ওয়াও looking like a wow thank you গাইস চাপানি খাই পেলাই আৰু ওলাই যাম আৰু পায়স বিটিৰ পেট গাইস ধুবুৰীৰ ভায়াতক বঢ়িয়াকে চাপানি খুৱাই পেলাই বিদায় দি দিলোঁ তাৰপিছত আৰু মোৰ ভাড়া চাড়া নালগা কাৰণে মই চিধা আহিলোঁ জোৰত তিনিআলি এতিয়া আৰু ভাড়া এটা লাগছি কাষ্টমাৰৰ নামটো কিন্তু ধুনীয়া মানে ছোৱালী হয় বেনিশা ইউনিক নাম কিন্তু অসমীয়া নাজানে হিন্দী ক'বা এতিয়া যাওঁ বঢ়িয়াকৈ পিক আপ কৰোঁ আপোনালোকে মটৰ ব্লগিং চেক কৰক মই মানে ইয়াতে ভৰাবৰ কাৰণে দেখা পোৱা নাই সেইকাৰণে লাইটটো মাৰি লৈছোঁ এতিয়া বঢ়িয়াকৈ পিক আপ কৰিব যাই আছোঁ আপোনালোকে মটৰ ব্লগিং চেক কৰক গাইস এওঁলোকে চাগে আপনি বুক কিয়া क्या उबर 8708 रहो एक सेकंड स्टार्ट राइड 8708 हाँ ये लीजिए आप जाओगे ओके चलो গাইস এই রাইডটো কমপ্লিট করলো কৰি ফেলে মোৰ 100 লাগে মনত পৰছি গম পাই না কি কাৰণে জানা না মানে এক্সচেঞ্জে মোক বাটো দিছি বলে তই গুৱাহাটী যা মই তোৰ লগত পলে যাম মোক পলে নি এইটো কেনেকুৱা হৈছে আপি যে ফোন কষ্ট কৰি ফেলে মোক আপাতক পতে দিছি আপিটো নাহিলে এই এনেকুৱা যেনেকৈ আপি বেলেগৰ লগত আপাৰ লগত পলে গ'লে সেনেকুৱা নাছিল অলপ অলপ ৰিলেট কৰে মানে মোৰ লগত স্কেম হৈ গ'ল বেয়া লাগে ন ইমান ধুনীয়া আপিটো আছিল লৈ আহিব পালে ভাল লাগিলে বেলেগো ভাল লাগব লগা নাই এই আৰু ভিডিঅ'টো বনি গ'লে কণ্টেণ্টটো বনি গ'লে ভাল লাগে কিন্তু যিনক উপায় নাই কিন্তু এটা বঢ়িয়া ইনকাম হৈছে গম পাই না এক ছেকেণ্ড ক'ত দেখাব এবাৰ এই ভাল এডাল মই বুজিয়ে নাপাওঁ নহয় উবেৰ এপটো অৰুণে ফোন কৰিছে তো লোকেশ্যন শ্বেয়াৰ কৰিছে লোকেশ্যন চোৱাৰ আগত মই আগতে এপটো চাব লাগে আৰ্নিং এই চাক 534 হৈছে মানে ৰেপিডতকৈ উবেৰত আৰ্নিং মোৰ বেছি হৈ গ'ল আৰু ৰেপিডটো ভালেই হৈছে বাৰু দুয়োটা এতিয়া অন কৰি থৈ দিছোঁ ভাড়া লাগে নেকি চাওঁ ৰেপিডত হৈছে 480 এতিয়া আৰু অৰুণে মোক বোলে লোকেশ্যন শ্বেয়াৰ কৰিছে ক'ত কৰিছে চাওঁ ৰ এক ছেকেণ্ড হোৱাটছএপটো ক'ত কৰিছা টেক্সট মেছেজৰ অল টাইমত গাধ উইবা কে হলা কথা চাতাৰ ই মোৰ লোকেশ্যন চাব বিচাৰিছে হাৰাম দাদা এইটো নকয় বালকেলা পালেচোন এই ইমান দূৰত আছা কেলা তো 22 কিলোমিটাৰ দূৰত আছা 22 কিলোমিটাৰ দে চাই ফেলে তো আছোন বাৰু মোৰ ওচৰত মই চাওঁ বাৰু দে গাইছ অৰুণক লগ কৰো কৰি ফেলে বঢ়িয়াকৈ দু চাহ খাব যাওঁ ক'ত পাওঁ নেকি চাহ পাম নে না ক'ৰবাত পাম ন দে যাই আছোঁ চিধা এক লগ কৰি লওঁ হেডফোনত কথা পাতি আছোঁ আপোনালোকে শুনা নাই গাইছ ফাইনেলি আহি পাইছোঁ চাহৰ দোকান বিচাৰি আছিলোঁ মানে কেই কিলোমিটাৰ আহিছে না কম বুলি ক'লেতো 4 কিলোমিটাৰ আহিছোঁ হয় না 5 কিলোমিটাৰৰ বেছি হ'ব ফকাছ লওঁতে ইমান টাইম লাগে হয় এতিয়া 5 কিলোমিটাৰ বেছি হৈছে না চাহ খাবৰ কাৰণে চালা 5 কিলোমিটাৰ হৈছে এতিয়া বঢ়িয়া বন লৈ লৈছোঁ ক্ৰীম বন লাল চাহ ক্ৰীম বন লাল চাহ নহয় এইটো হট ডগ হয় হা হট ডগ হয় এইটো গৰম কুকুৰ গৰম কুকুৰ এইটো হট ডগ হয় কিন্তু ক্ৰীমৰ হট ডগ হয় চিকেন হট ডগ নহয় তহঁতৰ দৰে পঢ়া শুনা চলি মই নহ'লো না মই বুজি নাপাওঁ মোৰ কাৰণে ক্ৰীম আছে বন আছে মানে ক্ৰীম বন হৈ গৈছে বেছি মাথা মাৰি লাভ নাই নে নাই এইটো বন ভিতৰত ক্ৰীম আছে ক্ৰীম বন মই তাকে খাই আছোঁ
ভাল লাগিছে বাকী আমাৰ ছাৰৰ ঘৰ ইফালে এতিয়া ঘৰত যাওঁ যোৱা কৰিছে সেইকাৰণে 4টা বজালৈকে থাকিম ফকাচ লওঁতে ইমান টাইম লাগে এয়া হ্যাপি দিৱালী গাইস জোৰকে এটা ভাৰ বল দি আছে বল কম ডিউটি মাৰছা তই কম ডিউটি মাৰছা কেই ঘণ্টা হ'ল নে এনে এটাও কৰা নাই 30 ঘণ্টা পাৰ হৈছে তোৰ 11টা পৰা 11টা লাগি 24 ঘণ্টা 24 25 26 27 28 ইয়াৰ গণতে গণতে 2 দিন লাগব 8 9 10 11 25 26 27 28 29 30 31 32 33 ঘন্টা 36 আৱাৰ থাকলি আৰু বোলে কালিক লাগি থাকবি কালি 4টা বজালৈকে থাকিম বুলি ভাবছিলো তই ঘৰ পঠাই দিয়া ইয়াৰ পৰা ঘৰলৈ কিমান দূৰ ইয়াৰ পৰা ঘৰ 7 কিলোমিটাৰ মান হ'ব তই ঘৰে যাওঁ আৰু মানে চলি ঘৰৰ পৰা আহিলে আৰু ঘৰত যাব নাজানে দিনক ডিউটি মাৰি আছে পইচা কামাই আছে গাৰ্লফ্ৰেণ্ডক গিফ্ট দিব স্পেচিয়েল গিফ্ট সেইকাৰণে ন গাৰ্লফ্ৰেণ্ডক আইফোন দিয়া টাৰ্গেট কৰিছা ন তই হা गाइस मुझे फोन लगे आईफोन ऑनलाइन भिखारी हम गाइस ऑनलाइन भिखारी इसके ना 2 दिन एक टका दिले हो কি হ'ব দেখ বুঢ়া চাহ খাই আছো চাহকাপ খাই লওঁ ঠাণ্ডা হৈ যাব লগিং কৰোঁতে কৰোঁতে কেইমিনিট হ'ল 2 মিনিট 30 ছেকেণ্ড হ'লে দেখ খাই লওক গাইছ চাহ পানী খাই লৈ পেলাই ভালেকেইটা ট্ৰিপ মাৰছোঁ ভালেকেইটা বুলি নকওঁ ঠিক মই 2টা ট্ৰিপ মাৰছোঁ ভাত খাই কিহেতু চাহ খাই পেলাই যোনখিনি জেগাত পানী সেইখিনিত চাহ খাব গৈছিলোঁ না তাৰ পৰা এটা লাগছি পল্টন বজাৰ তোমাৰ 200 টকা দিছি 140 টকা নেকি দেখাইছিল 200 টকা লৈছোঁ কাৰণ ভাই মিলাই দিব লাগিব বুলি কৈছোঁ মিলাই দিছি টেনশ্যন নাই এক্সট্ৰা মানে ইমান দিব লাগিব বুলি কোৱা নাই নিজে যি বিচাৰিছে দিছি তাই আকৌ পল্টন বজাৰৰ পৰা এটা লাগছিল ভেটাপাৰাতো মানে 114 টকা নে কিবা দেখাইছিল 180 টকা দিছি গতিকে 2টা ট্ৰিপ মাৰি দিলোঁ মাৰি পেলাই চিধা আহিছোঁ ৰুমত কাৰণ ভিডিঅ' কৰাৰ একদম জোচ নাই কাৰণ বহুত দেৰি হৈ গ'ল বহুত দেৰি হৈছে টাইম এতিয়া ৰাতিৰ প্ৰায় 12টা 57 মই সেই দিনৰ 11টামান বজাৰ পৰা ভিডিঅ' বনাই আছোঁ না মানে এনাৰ্জিটো ডাউন হৈ গৈছে 12 ঘণ্টাতকৈ বেছি মাৰি দিলোঁ সেইকাৰণে এতিয়া আৰু ভিডিঅ' এডিট কৰিব আছে আপলোড কৰিব আছে ঘুমাব আছে আকৌ ৰাতিপুৱা উঠিবও আছে সেইকাৰণে মই বোলো ভিডিঅ' চিডিঅ' নকৰোঁ যিকেইটা পাৰি ৰাইড পটাপট মাৰি পেলাই ৰুমত যাওঁ সেইকাৰণে এতিয়া আপোনালোকক মই দেখাই দিওঁ পোনপ্ৰথমে কিলোমিটাৰ কাৰণ গাড়ীত কিমান তেল খালা সেইটো জানিব লাগিব না এটা কাপোৰ খান আছে এইখান মুচি লওঁ গোটেই মিঠাটো নহ'লে কেলা জিলকি থাকে গোটেই বালা হৈ গৈছে জিলকি গৈছে না নাই হ'লেও ভালকৈ চাবিটো অন কৰনে কা 2x কৰি দিওঁ 174 কিলোমিটাৰ ধেমালি চলোৱা নাই কিন্তু গাড়ী আৰু এভাৰেজ কিমান দিছে এটা টিপি দিলে গম পাম তেল খাইছে মোৰ 2.5 লিটাৰ আৰু এভাৰেজ দিছে 68 2.5 লিটাৰ তেল খাইছে মানে 250 টকাৰ তেল খাইছে 174 কিলোমিটাৰ গেছি কৰি মজা এতিয়া মই কামলো কিমান সেইটো দেখাব লাগিব না ৰ'ব 1 ছেকেণ্ড এইখন ভৰাই লওঁ আগতে একেলগে কামকেইটা আজৰি কৰি দিলে মই পটাপট হেলমেটটো লৈ পেলাই ৰুমৰ ভিতৰত যাব পাৰিম মানে সেইকাৰণে কামগিলা শেষ কৰি যাইছোঁ এতিয়া মই ৰেপিডত কামাইছোঁ 480 ৰুপিজ মানে অফিচিয়েলি কিমান কামাইছোঁ মই বৰ্তমান সেইটো দেখাই আছোঁ তাৰপিছত মই কিমান পাইছোঁ সেইটো দেখাম ইয়াতে 480 কেলকুলেটৰটো হ'ল এইটো বাদ দি 480 প্লাছ আৰু মই উবেৰত কিমান কামাইছোঁ এইটো উবেৰত আৰ্নিঙত যা উবেৰত কামাইছোঁ মই 756 মানে উবেৰত বহুত ভাড়া মাৰিলোঁ বিদ্যা মানে বেক টু বেক উবেৰতে লম্বা ভাড়া লাগছে সেইকাৰণে লম্বা এটা মাৰিছোঁ কিমান আছিল 756 টোটেল ইনকাম হৈছে মোৰ অফিচিয়েলি 1236 টকা 1236 টকা কামাই পেলালোঁ বাৰু এইটো এটা স্ক্ৰীনশ্বট ৰাখি থওঁ থাকি গ'ল স্ক্ৰীনশ্বট এতিয়া মই কেলকুলেশ্যন কৰিব লাগে মই কিমান কামাইছোঁ কাৰণ মই এটা নোটপেডত বঢ়াই লিখি থৈছোঁ কোনটোত কিমান ভাড়া পাইছোঁ এইটো কেলকুলেশ্যন মাৰোঁ চাওক 1 ছেকেণ্ড 2x কৰি লওঁ 113 80 110 মানে এইটো ডে 2 এৰে ওপৰতটো ডে 1 প্ৰথম দিনা এইখিনি কামাইছিলোঁ ডে 2 এইখিনি 113 80 110 150 170 250 100 290 200 180 অ'কে
এতিয়া মই এইকেইটা কেনেকৈ কপি কৰিম নেকি কপি কৰিব পাৰি নে নাই চাওঁ ৰ কপি কৰি কেলকুলেটাৰ বহাই দিব পাৰিলে কষ্ট কমি যাব মানে কেলকুলেটাৰ এটা বহা নাই নহয় কপি নহয় যা এটা এটাকৈ লিখিব লাগিব এই 1x কৰি দি 113 আৰু 80 113 প্লাছ 80 প্লাছ 110 150 170 110 150 170 প্লাছ 110 150 170 দিলোঁ 250 100 200 250 100 প্লাছ 200 প্লাছ 150 100 200 দিলোঁ 90 200 180 90 প্লাছ 200 প্লাছ 180 টোটেল কামাইছোঁ মই 1643 টকা 1643 টকা হ'লে গাড়ীৰ তেল কিমান গৈছে মোৰ 2.5 লিটাৰ 2.5 লিটাৰ তেল গ'লে 250 টকাত তেল গৈছে আৰু মই কিমান কামাইছোঁ 1643 টকা 250 টকা বাদ দি 300 টকাত তেল ধৰ এইফালে 1343 টকাটো বাদ দি 1300 টকা আৰু খাৱা লোৱাত ধৰিলোঁ 300 টকা 300 যোৱা নাই মই ভাত খোৱাই নাই আজিৰ দিনটোত গম পাই নাই এতিয়ালৈ মই ভাত চাত পৰাই নাই পেটত চাবিটো অফ কৰি দিওঁ এনেই বেটাৰী ল' হৈ গৈছে মানে এনেই ভাত চাত পৰা নাই পেটত মানে খাৱা লোৱা মানে সেই পুৰি খালোঁ চাহ খালোঁ পুৰি খালোঁ চাহ খালোঁ পুৰি ক'ত ৰুটি খাইছোঁ এই ৰাতিপুৱা যে ৰুটি খাইছিলোঁ সেয়ে তাৰপিছত চাহ খাইছোঁ 2 কাপমান গাখীৰ চাহ আৰু তাৰ বাহিৰে একো খোৱাই নাই বাকী ইনকাম খাৱাত ধৰিলোঁ তোমাৰ 200 মান টকা গেছি 1100 মান টকা বাচিছে আৰু মজাকৈ টেনশ্যন নাই এতিয়া ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব কি ভিডিঅ' হৈছে কি নহৈছে মই গম নাপাওঁ আৰু কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিব ৰাতিৰ ভিডিঅ' লাগে নেকি সেইটোও জনাব যদি লাগে মই বনাই দিম অ'কে বনাব মোৰো লাগিছে বহুত দিন হ'ল ৰাতিৰ ভিডিঅ' নবনাওঁ গণেশগুৰিখন মোৰো চাব মন যায় তাৰপিছত মোৰ আপাহে আৰু দিয়া বাই বাই গুড নাইট মই ৰুমত যাওঁ ভিডিঅ' এডিট কৰোঁ